সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? সোণালী সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 26 জানুৱাৰী। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ যিটো ব্ৰহ্মচাৰ্য বুলি কয়, সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ। আৰু মই সহ্যোগ কৰিছিলোঁ, মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগত মাতাক দৰ্শন কৰিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো সহ্যোগ কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে। লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে। সেই সাধনা কৰি থকাৰ পিছতো, আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা। আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই সহ্যোগ সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল। তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে, ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে, যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ যাব লাগিছিল। ডক্তৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্তৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে?
হয়, ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্তৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমি আমাৰ জগতৰ নিয়ম মতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ, এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, এইটো পূজা কৰিব লাগে, মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া, মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল। যিহেতু আপুনি ডক্তৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ বিধিমতে, শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে, আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল, এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল, যাৰ কাৰণে গলাটো ফাঁচি গৈছিল। মাছ মাংসও খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে। নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল। ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে। মই নলওঁ, মোৰ ধৰ্ম আছে, ব্ৰহ্মচাৰ্য আছে, তেনেকুৱা কৈছিলোঁ। দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা? আমাৰ ভকতজী কৈছে। তাৰপাছত মই নলওঁ। তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ, বহু প্ৰশ্ন পুছিছিলোঁ। মোৰ উত্তৰো দিছে। আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ, আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ। তেতিয়া আৰু কৈছে মোক প্ৰশ্ন সুধি থাক, মই উত্তৰ দি থাকিম। তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে, যেনে মই সন্মুখত মানে দেখা পাই আছোঁ। আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয়, হালধীয়া ঝকঝক কৰি পোহৰ আছে। তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয়, এইটো ভগৱানেই হয়। তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব। তাৰ পাছত মোৰ
ভকতজি কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে। মই অলপ দেৰি কৰিছিলোঁ, 5টা বজাত উঠিছিলোঁ। তাৰপাছত মই একো লাভ নাপাওঁ, একো দেখা নাপাওঁ। তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত। তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ। তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ, সেয়ে মোৰ লাভ নিদিছিল। তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ, তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায় মই এইটোও দেখা পালোঁ। আপুনি শৰীৰ কমলৰ কথা কৈছেনে? সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে, সেইটো মানে মই দেখা পাই গৈছোঁ। পদুম ফুলটো পাহি মিলিছে। লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল। কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে, কিবা এটা কাম কৰিব লাগিব টকা পইচা উপাৰ্জনৰ কাৰণে, এনেকৈ ভাৱ হৈ গ'ল। তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল। সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক, যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে, 4 নাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে। তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ। এই সতলকত যাব, মইহে পৰি ৰ'ম। তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে। আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে, আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল? মই যিমানবিলাক চমৎকাৰ দেখিছোঁ, এইটো কেতিয়াও সপোন নহয়, এইটো বাস্তৱত মই দেখা পাওঁ। কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ। ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ। আৰু এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে, বাস্তৱিকতে আপুনি দৰ্শন পাইছে, সঁচাকৈ এটা আচৰিত কথা। আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আমি যে আমাক দৰ্শন দিব আহিছে, সেইটোতো মানুহ হ'ব নোৱাৰে, সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয়। আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ। মানুহে গীতা পঢ়ে, শুনে, কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম, কেনেকৈ পাম, ভগৱান ক'ত? কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয়। কাৰণ মই শিৱ পূজা কৰিছিলোঁ, শিৱ ঠাকুৰো আচল ভগৱান নহয়। মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই ফেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয়, আচল ভগৱান কোন হয় সেইটো কৈ দে মোক, সেই ভগৱানকহে মোৰ ভক্তি দিবি। আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰি বল। মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান, সত্যনাৰায়ণক চিন্তি ভগৱান, সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ, মনে মনে মানুহক নেদেখাইছিলোঁ। সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ। যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ, তাত মোৰ কোনো লাভ হোৱা নাছিল, বেমাৰ আজাৰ ভাল হোৱা নাছিল। আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল। লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল, সেইটো আমাৰ চলিব পৰা হৈ গ'ল। সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক। আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক। আৰু আমি যিহেতু অসমৰ নিবাসী, যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ, কেনেকৈ ল'ব পাৰিম? যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গো মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। আমি অসমৰ
সি হ'লেও অসমতো চন ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে, যেনে আমাৰ চিৰাং, তাৰপাছত হোজাই, তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত, তাৰপাছত এইফালে নাহৰকটীয়া, গহপুৰত আৰু ঢেকীয়াজুলিত, এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব। লগতে আপুনি মোবাইলত, ফেচবুকত, ইউটিউবত চাৰ্চ কৰি চন ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব। তাতে মংগল প্ৰবচনৰ তলত চন ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে, তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যেনেকৈ কাৰোবাৰ মূৰত যদি বহুত বেছি বিষ হয়, তেতিয়া মুখেৰে মাতিব নোৱাৰা হয়। যেতিয়া সি বিষ ভাল হয় টেবলেট ইত্যাদি খোৱাৰ পিছত তেতিয়া বহি কথা ক'ব ধৰে। গতিকে প্ৰথমতেতো বহুত বেয়াকৈ কষ্টত আছিলে, হাহাকাৰ লাগি আছিল। যেতিয়া শীতল হ'ল তেতিয়া বহি চাব ধৰিলে সন্মুখত থকা চন্দ্ৰৰ দৰে উজ্জ্বল পৰমপিতাক। সুন্দৰ মুখখনি দেখি বহুত আনন্দিত হ'ল আৰু শীতল এটা অনুভৱ হ'ল। তেতিয়া সিহঁতে ভাবিলে যে এয়া ভগৱান আহিছে। তেতিয়া সিহঁতে ভাবিলে এতিয়া ইয়াততো এইটো দৃঢ় কৰি লৈছেই যে যিয়ে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল পাব। তেতিয়া তেওঁ সুধিলে তাত ব্ৰাহ্মণকো, তাতেই ভজা হৈ আছিল, গুৰু আৰু শিষ্যকো একেলগে ভজা হৈ আছিল। তেতিয়া সিহঁতে সুধিলে যে পৰমাত্মা, আমি ইয়াত কি কৰ্মৰ দণ্ড ভোগ কৰি আছো? তেতিয়া পৰমেশ্বৰে ক'লে যে এয়া তোমালোকৰ এই লোকৰ কৰ্ম নহয়, তোমালোকে সত্য লোকত পাপ কৰিছিলা, তাৰেই দণ্ড এয়া। তোমালোকে ভৰি থকা থালি লাথ মাৰি আহিছিলা, সেই সুখ এৰি আহিছিলা, এই কালৰ লোকলৈ, তাৰেই দণ্ড ভুগি আছা তোমালোকে। তেতিয়া পৰমাত্মাই সিহঁতক সৃষ্টি ৰচনা শুনালে, তাতে বন্দী হোৱাৰ কাৰণ ক'লে। তেতিয়া সকলো জীৱই ক'লে যে পৰমাত্মা আমাক এই লেতেৰা লোকৰ পৰা উলিয়াওক। পৰমাত্মাই সিহঁতক শিক্ষা দিলে যে যি সম্পত্তি তোমালোকে নিজৰ বুলি ভাবিছিলা সেয়া ক'ত? লৈ আহিছা নেকি লগত? তোমালোকৰ লগত ছল কৰিছে এই কালে, তোমালোকে নামানা। তাততো সকলোৱে বন্দী হৈ আছিলে, হাতযোৰ কৰি ক'ব ধৰিলে, এতিয়া কওঁ সৎলোকলৈ বলতীয়াৰ পৰা ৰক্ষা কৰক। পৰমাত্মাই ক'লে এনেকৈ নহয়, জব তুম যায় ধৰো জগ নৰ দেহা, তব তুম কৰনা মম সন্ত সৎ শব্দ স্নেহ। যেতিয়া তোমালোকে তললৈ গৈ মানৱ শৰীৰ প্ৰাপ্ত কৰিবা আৰু মোৰ সন্ত যিয়ে তোমালোকক এই সৎসংগ আৰু এই জ্ঞান শুনাই থাকিব, তেতিয়া মূল শৰণলৈ আহিবা, তেতিয়াহে পাৰ কৰাম, এনেই নহয়। এই কথাখিনি পাতি থাকোঁতে ইমানতে কাল আহি গ'ল। তাৰ সেয়া ডিনাৰ কৰাৰ সময় হৈ গৈছিল। সি সময় ফিক্স কৰি থৈছে, এইখিনি সময়ত সিহঁতক ভজা হৈ যাব। তাৰপিছত সিহঁতক তাৰ পৰা আঁতৰাই দিয়া হয় আৰু সিহঁতৰ পৰা ওলোৱা লেতেৰাবোৰ থাকি যায়। আপোনালোকে দেখিছে কোনোবাই আৰম্ভণিতে কিছুমান বেয়া কাম কৰিবলৈ ধৰে, কোনোবাই বিড়ি খায়, কিমান কষ্ট হয় তাৰ। আৰু আপোনালোকে কিমান বিড়ি খায়, কি জোল কৰি কৰায়, মাংস খায়, মদ পান কৰে, কোনোবাই চুলফা খায়, কোনোবাই বেয়া কাম কৰে। সেইবাবে ই যিমান পাৰে সিমান বেয়া কাম কৰায়, যাতে ইহঁতৰ সূক্ষ্ম শৰীৰত বেছিকৈ লেতেৰা জমা হওক। তেতিয়াহে লেতেৰা বেছিকৈ ওলাব শৰীৰৰ পৰা। তপতশিলা তাৰ এটা পাত্ৰ আছে, অট'মেটিকেলি সেইটো ভৰি যায়, লেতেৰাবোৰ সেয়া সি খায়। গতিকে ই ভাবিছিল যে সকলোবোৰ প্ৰাণী গুচি গ'ল চাগে, গতিকে তাৰ পৰা উৰি তাতে তপতশিলাত ভজা হোৱাৰ পিছত সকলো প্ৰাণী, জীৱ, মনুষ্য শৰীৰধাৰী প্ৰাণী ওপৰলৈ আহে। তাৰপিছত ধৰ্মৰাজৰ দৰবাৰত আহি লাইনত থিয় হয়। তাৰপিছত কৰ্ম অনুসৰি যিয়ে ৰজা হ'বলগীয়াবোৰে ৰজা হয়, গাধৱ হ'বলগীয়াবোৰে গাধৱ হয়, দেৱতা হ'বলগীয়াবোৰে দেৱতা হয়, কোনো কথা নাই। আমি কৰা বুলি আমি প্ৰাপ্ত কৰি থাকো। গতিকে ইমানতে সেই কাল তালৈ আহিল আৰু কালে ক'লে, দেখিলা যোগজিত, তুমি কেনেকৈ আহিলা মোৰ লোকত? তাৰ পৰা তোমাক মাৰি উলিয়াই দিছিলা, খেদি দিছিলা, তুমি মোৰ এটা কথাও শুনা নাছিলা। 21খন ব্ৰহ্মাণ্ডৰ সৈতে মোক তাৰ পৰা খেদি দিছিলা। প্ৰথমতে এইটো কোৱা, তুমি পিতৃৰ কি আজ্ঞা লৈ আহিছা? তাৰ পিছত যোগজিত, আজি মই তোমাক জীয়াই নাৰাখিম, তোমাক নেৰো মই। তুমি মোৰ লোকলৈ কেনেকৈ আহিলা? মোক তাৰ পৰা উলিয়াই দিছিলা।
গতিকে যুগজিতৰ ৰূপত যি পৰমাত্মা থিয় হৈ আছিলে তেওঁ ক'লে যে ভাই শুনা, মই তলৰ লোকলৈ যাম। ই একেবাৰে ওপৰৰ 21 নম্বৰ ব্ৰহ্মাণ্ডত ই এনেকুৱা এখন জাল পাতি থৈছে, তাত গুপ্ত স্থান বনাই থৈছে, য'ত ইয়াৰ তপশিলা আছে। তাৰপিছত পৰমাত্মাই ক'লে যে মই তলৰ লোকলৈ যাম, ব্ৰহ্মাণ্ডলৈ, আৰু সকলোবোৰ প্ৰাণীকে কম যে ই ভগৱান নহয় যাক তোমালোকে পৰমাত্মা বুলি মানি আছা, পৰমাত্মাটো কোনো আন, আৰু সিহঁতক সঁচা জ্ঞান আৰু সঁচা মন্ত্ৰ দিয়া দিম। আৰু সকলো প্ৰাণীকে তোমাৰ ভেদ কম যে ই কাল হয়, তোমালোকক খায় আৰু তোমালোকে তাৰ পূজা কৰা। তেতিয়া ই ভাবিলে যে ইটো এতিয়া মোৰ লোক ধ্বংস কৰিব, প্ৰথমে ইয়াকেই মাৰো। গতিকে পৰমাত্মাই কৈছে যে ধৰ্মদাস মোক মাৰিবলৈ ই ভয়ংকৰ ৰূপ বনালে, যেন এতিয়াই শেষ কৰি দিব, মূল ওপৰত জঁপিয়ালে। তেতিয়া মই সৎনামৰ স্মৰণ আৰম্ভ কৰি দিলোঁ। এতিয়া পুণ্যাত্মাসকল, ধৰমদাস দেৱৰ মাধ্যমেৰে পৰমাত্মাই আমাক এটা সংকেত দি আছে যে যদি কেতিয়াবা আপোনাৰ ওপৰত কিবা বিপদ আহে, যাৰ যি মন্ত্ৰ প্ৰাপ্ত আছে, যদি প্ৰথম মন্ত্ৰ প্ৰাপ্ত তেন্তে প্ৰথম মন্ত্ৰ, যদি সৎনাম প্ৰাপ্ত তেন্তে সৎনামৰ আপুনি জপ আৰম্ভ কৰি দিয়ক। আপোনাৰ আপত্তি এনেদৰে আঁতৰি যাব যে ভাবিব নোৱাৰিব, এনেদৰে বিপদ আঁতৰি যাব। যদি হাৰনাম প্ৰাপ্ত তেন্তে হাৰনামৰ জপ কৰক। পৰমাত্মাই কয় যে মই সৎনামৰ মন্ত্ৰৰ জপ আৰম্ভ কৰিলোঁ, আৰু এই কালৰ এনেকুৱা লাগিল যেন সি পৰি গ'ল পৃথিৱীত। কবিৰ সাগৰত লিখা আছে যে তাৰ পৰা সি পলাই গ'ল, গৈ পাতাল পালে, সি শেষ নাগৰ লোকত গৈ পৰিল। গতিকে কয় যে মই লগে লগে গ'লো, তাক তাৰ পৰা আনিলোঁ যে ব'লা ওপৰলৈ, আৰু তাত গৈ এনেকৈ পৰিল যেন পাখি কটা চৰাইহে, উৰিব নোৱাৰে, চটফটাই থাকে, ফৰফৰাই থাকে। এনেকুৱা অসহায় হ'ল। যেতিয়া সি দেখিলে যে এওঁৰ ওচৰত কিবা শক্তিশালী মন্ত্ৰ আছে, তেতিয়া ই চতুৰতা কৰিলে আৰু মোক মোৰ চৰণত ধৰিলে, চৰণত, আৰু ক'লে যে তুমি মোৰ ডাঙৰ দাদা, মই আপোনাৰ সৰু ভাই, সৰুৱেটো সদায় মানে দুষ্টালি কৰি, ভুল কৰি, ডাঙৰেটো ক্ষমা কৰি, আপুনিও মোক ক্ষমা কৰি দিয়ক, আপোনাকো মই পিতাৰ তুল্য বুলি ভাবোঁ। তাৰপিছত পৰমাত্মাই কৈছে যে মই ক'লো কোৱা, কি বিচাৰা তুমি? তেতিয়া ই মোক বচনবদ্ধ কৰিলে যে বচনবদ্ধ হ'লেহে মই খুজিম। পৰমাত্মাই ক'লে, পৰমাত্মাই জানিছিল এই বালকে কি খুজিব। পৰমাত্মা কবিৰদেৱে ক'লে যে ঠিক আছে, মই বচনবদ্ধ হ'লো, কি খোজা ভিক্ষাৰী। তেতিয়া এই কাল জ্যোতি নিৰঞ্জনে ক'লে যে 3টা যুগত জীৱ কমকৈ নিব, और चौथा युग जब कलयुग आवे तब तब शरण जीव बहु जावे, ऐसा वचन हर मोहि दीजे, तब संसार गमन तुम कीजे। की खुजिले जे 3 युगों में सतयुग त्रेता द्वापर माही, तीनों युग जीव थोड़े जाही। আকৌ কি খুজিলে যে পৰমাত্মা যেতিয়া আপুনি কলিযুগত আহিব আৰু তেতিয়া জ্ঞান বুজাই নিজৰ বনাই আপুনি জীৱ লৈ যাব, যিয়ে আপোনাৰ জ্ঞান মানিব আপোনাৰ হ'ব যোগজিত, আৰু যিয়ে মোৰ মানে কালৰ জ্ঞান মানিব সি মোৰ হ'ব, আপুনি নিব নোৱাৰিব। তেতিয়া পৰমাত্মাই ক'লে যে জোৰ কৰি নিব বিচাৰিলেতো মই এনেই লৈ যাব পাৰোঁ, লাগিলে তাতে যেতিয়া ইহঁতে থাকিব নোৱাৰিলে য'ত সকলো আছিলে, এতিয়া ইহঁত কিয় নোযাব? যেনেকৈ হজৰত মহম্মদ দেৱক পৰমাত্মাই লৈ গৈছিলে জ্ঞান নুবুজোৱাকৈ, তালৈ গৈ তলৰ যিহেতু সকলো প্ৰভুত্ব তেওঁৰ লগত আছিলে, তাত নাথাকিলে তললৈ আহিল। গতিকে পৰমাত্মাই জানিছিলে সকলোকে এনেদৰে জ্ঞানেৰে ৰঙীন কৰিম, সত্যতা দেখুৱাম, তেতিয়াহে প্ৰবল ইচ্ছা জাগিব। যেনেদৰে ইয়াৰ লগত ইয়ালৈ আহিবলৈ প্ৰবল ইচ্ছা হৈছিলে, এনেকৈ প্ৰবল ইচ্ছা আপোনাৰ উৎপন্ন হ'ব সত্যলোকলৈ যাবলৈ। এই জ্ঞানেৰে ইহঁতৰ ভিতৰত এনেকুৱা প্ৰেৰণা জাগিব, আৰু ভক্তিৰ শক্তিয়ে এই মনক আঁতৰ কৰিব, আত্মাক জগাব। তেতিয়াহে আপোনাৰ প্ৰকৃত আগ্ৰহ আহিব তালৈ যাবলৈ। যেতিয়া আপোনাৰ ভক্তি বাঢ়িব আৰু ইয়াৰে দুখ আপোনালোকে পোনপটীয়াকৈ দেখিবলৈ ধৰিব, যেতিয়া লাহে লাহে কালৰ ভাঙৰ নিচা আঁতৰি গৈ থাকিব, সিমানেই আপুনি এই জ্ঞানৰ অধিক পোহৰ প্ৰকাশ দেখা পাই গৈ থাকিব। তেতিয়া পৰমাত্মাক
काले কৈছিলে যে तीनों युगों में जीव थोड़े ले जाना और चौथे युग में जब कलयुग आवे तब आप कितने जीव ले जाना তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে তথাস্তু তেতিয়া সেই সময়তে চকুৰ চাৱনি সলনি হ'ল আৰু ক'ব ধৰিলে যাও যোগ जीत संसारा आजियो तुम जब कलयुग में और जीव न माने कहा तुम्हारा मोहे সকলো জীৱক এনেকুৱা অজ্ঞানতাৰে পূৰ কৰিম देवी देव और देवल पूजाऊं या विद जीवों को भरमाऊं माने কাৰোবাক মন্দিৰ এয়া দেৱী দেৱতাৰ পূজাত লগাই দিম আৰু সকলো অজ্ঞানতাৰে পৰিপূৰ্ণ কৰাই দিম নকৰি দুত পঠিয়াই তাৰপিছত ক'লে যে द्वादश पंथ करूं मैं साजा नाम तुम्हारा ले करूं आवाजा द्वादश पंथ नाम जो ले ही वो हमरे मुख आन समोई और जाओ जोग जीत संसारा जीव न माने कहा तुम्हारा जीव तुम्हारा कहा न माने हमरे और हो बाद बखाने যে এনেকুৱা অৰুতা জ্ঞানেৰে ৰঙীন কৰি দিম 12টা নকলি পন্থ নিৰ্মাণ কৰি আৰু 12টা নকলি পন্থ আপোনাৰ নামেৰে কবিৰৰ নামেৰে চলাই দিম আৰু এই 12টা পন্থৰ মাজত और अनेक पंथ चलाऊं যেনে ৰাধা স্বামী ধন ধন সদগুৰু আৰু যিমানবোৰ আছে সকলোবোৰ কালৰ পন্থ और या विद जीवों को भरमाऊं তেতিয়া পৰমাত্মাই কৈছিলে যে ঠিক আছে দেখা যাব সেই সময় আহিবলৈ দিয়া তেতিয়া মই কম তেতিয়া কথা পাতিম যেতিয়া সেই সময় আহিব এতিয়া কি কৈছে যে এতিয়া পৰমাত্মাই ক'লে যে যিমানবোৰ তুমি সেই সময়লৈকে যিমানবোৰ তুমি খেলি মেলি কৰিবা যিমানবোৰ যি জাল তুমি জীৱবোৰৰ বাবে পাতিবা সেইবোৰ মই নিজৰ সত্য জ্ঞানেৰে সেই সত্য নাম আৰু সাৰ নামেৰে সকলোবোৰ নাশ কৰি দিম শেষ কৰি দিম চাব এয়া হ'ল কবিৰ সাগৰ এইখন সেইখনেই কবিৰ সাগৰ যি আপোনালোকক দেখুৱাইছিলোঁ কবিৰ সাগৰ আৰু এইখন ক'ৰ পৰা প্ৰকাশিত আৰু ইয়াৰ সপ্তম বেদ বোধত ইয়াত চাব সপ্তম বেদ বোধ আৰু বোধ সাগৰ ইয়াৰ খণ্ড ইয়াৰ এয়া সপ্তম বোধ অধ্যায় ইয়াত এইটো কৈছে নিৰঞ্জন বচন त्रेता सतयुग त्रेता द्वापर माही तीनों युग जीव थोड़े जाही चौथा युग जब कलयुग आई तब तब शरण जीव बहु जाई ऐसा वचन हर मोय दीजे तब संसार गवन तुम कीजे এতিয়া পৰমাত্মাই কয় এতিয়া পৰমাত্মাই ক'লে परमात्मा कबीर देवे करे कि अरे काल पर पंच पसारा तीनों युग जीवन दुख डारा और बिनती तोर लीन में मानी तुम्हार कथा तुम्हार विनती मैं स्वीकार करिलु और मोह को ठगे काल अभिमानी चौथा युग जब कलयुग आई तब हम अपनो अंश पठाई कवि साहेबे কৈছে যেতিয়া চতুৰ্থ যুগ আহিব কলিযুগ তেতিয়া মই নিজৰ अंख पठियाम दाह पठियाम और काल फंद छूटे नर लोई सकल सृष्टि परवानी कोई ओए होए কৈছে কালৰ সকলোবোৰ বান্ধোন শেষ কৰি দিম সকলো নৰ আৰু নাৰীৰ और सकल सृष्टि पूरा विश्व परवानिक माने दीक्षित হ'ব সেই সন্তৰ द्वारा घर घर देखो बोध विचारा सत्य नाम सब ठोर उचारा 5500 पाचा तब ये वचन मेरा होगा साचा कलयुग बीत जावे जब एता और सब जीव परम पुरुष पद चेता এতিয়া কি কৈছে পৰমাত্মাই ধৰ্মদাস দেৱক যে যেতিয়া মোৰ আৰু কালৰ তাত বাৰ্তা হৈছিল সেই সময়ত মই কৈছিলোঁ যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব পৰমাত্মাই কৈছে যে चौथा युग जब कलयुग आई आवे और तब हम अपना वहां अंश पठाई তেতিয়া মই নিজৰ অংশ পঠিয়াম और काल फंद छूटे नर लोई সকলোবোৰ নৰ নাৰীৰ কালৰ বান্ধোন ছিঙিব और सकल सृष्टि परवानी कोई সমগ্ৰ সৃষ্টিয়ে নাম ল'ব সেই সন্তৰ পৰা
और घर घर देखो बोध विचारा और घरे घरे तत्व ज्ञाনৰ প্ৰচাৰ হ'ব যেনেদৰে জ্ঞান গংগা গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে পৰমাত্মাৰ মহিমা লৈ সত্য নাম সব ঠৰ উচাৰা আৰু সত্য নাম সকলোৱে প্ৰাপ্ত কৰিব এই সত্য নামৰ আজিলৈকে গম ল'ব নিদিলে দাতাই আৰু পুণ্যাত্মাসকল আপোনালোকৰ বাবে ভঁৰাল খুলি দিছে দাসৰ দ্বাৰা আজি সময় আহি গ'ল 5505 বৰ্ষৰ घर घर देखो बोध विचारा सत्य नाम सब ठौर उचारा और 5505 तब ये वचन होगा साचा कलयुग बीत जाए जब एता सब जीव ओहो সকলো প্ৰাণী परम पुरुष पद चेता परम पुरुषৰ সেই পদ মানে সেই স্থানৰ চেতা মানে জানোতা হৈ যায় যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও অহংকাৰলৈ উভতি নাহে কোৱা হয় সেই সময়ত সমগ্ৰ বিশ্ব পৰমাত্মাৰ সেই পৰম পদৰ সৈতে পৰিচিত হ'ব এতিয়া পুণ্যাত্মাসকল সেই সময় আহি গ'ল আৰু আপোনালোক সেই পুণ্যকৰ্মী প্ৰাণী যাৰ বাবে পৰমাত্মাই এই সকলো সেই সময় নিৰ্ধাৰিত কৰিছিল যে যি 55 বৰ্ষ এই সময় অতিবাহিত হ'ব কলিযুগ অতিবাহিত হ'ব তেতিয়া সমগ্ৰ বিশ্ব পৰমাত্মাৰ জ্ঞানেৰে এই নামৰ সৈতে পৰিচিত হ'ব আৰু সমগ্ৰ বিশ্বত পৰমাত্মাৰ মহিমা আৰু সমগ্ৰ সংসাৰ পৰমাত্মাৰ সৈতে পৰিচিত হ'ব আৰু সকলোৰে মুক্তি হ'ব গতিকে সেই সময় এতিয়া আহিছে আৰু ইয়াৰ সকলো সদগ্ৰন্থৰ পৰা প্ৰমাণিত কৰি দিছো এতিয়া পুণ্যাত্মাসকল যি সময়ত ধৰ্মদাস দেৱক পৰমাত্মাই কথা শুনাই আছিলে আৰু কৈ আছিলে এনেকুৱা হ'ব যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব তেতিয়া মোৰ সমগ্ৰ বিশ্বক নাম দিম তেতিয়া ধৰ্মদাস দেৱ চিন্তাত পৰিছিলে যে সেই পৰমাত্মা আপুনি সত্যনাম আৰু হৰনামক গুপ্ত কৰি ৰাখিবলৈ ক'লে আৰু আনফালে আপুনি 42টা বংশৰ আশীৰ্বাদ দি দিলে যে মোৰ 42টা পিঢ়ি চলিব গতিকে পৰমাত্মা মোৰ বংশধৰসকলৰ মোৰ সন্তানসকলৰ মুক্তি কেনেকৈ হ'ব বহুত চিন্তিত হ'ল বুকুত ধৰি বহি পৰিল এতিয়া পৰমাত্মাই ক'লে যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব ধৰ্মদাস তেতিয়ালৈকে কালৰ 12টা পন্থ চলি থাকিব আৰু 12 নম্বৰ পন্থ গৰীবদাস দেৱৰ পন্থ হ'ব আৰু সেই 12 নম্বৰ পন্থত মই স্বয়ং আহিম আৰু সেই সময়ত মই সমগ্ৰ বিশ্বক জ্ঞান দিম তেতিয়া এই সমগ্ৰ বিশ্ব তত্ত্বজ্ঞান সত্য জ্ঞান আৰু সত্য নামৰ সৈতে পৰিচিত হ'ব গতিকে তোমাৰ বংশ কি তোমাৰ সন্তান কি সমগ্ৰ বিশ্বকে পাৰ কৰাই দিম গতিকে কিয় চিন্তা কৰিছা তুমি এতিয়া আপোনালোকক অলপ দেখুৱাওঁ যে 12টা পন্থ কালে চলাই আছে আৰু কবিৰ নামেৰে চলাই আছে 12 নম্বৰ পন্থ গৰীবদাস দেৱৰ পন্থ আৰু গৰীবদাস দেৱৰ পন্থৰ সৈতে এই দাসৰ সম্পৰ্ক যেতিয়া 12 নম্বৰ পন্থ আৰম্ভ হ'ব পৰমাত্মাই কৈছে যে তাৰ পিছত মই স্বয়ং আহিম এতিয়া পৰমাত্মা নাহি দাসক পঠাইছে অলপ দেখুৱাওঁ তেতিয়াহে বিশ্বাস হ'ব এয়া চাব এয়া কবিৰ বাণী আৰু বোধাগৰী চলি আছে ইয়াত কি কৈছে যে द्वादश पंथ चलो सो भेद द्वादश पंथ काल फुरमाना कालोरी फुरमान माने कालोरी आरेख चलिब 12টা पंथत और भूले जीव न जाओ ठिकाना ताते आगम कह हम राख्या वन समारा चूड़ामणि शाखा इतिया ইয়াত ইহঁতে অলপ খেলি মেলি কৰি দিলে চূড়ামণিক বেলেগ কৰি দিলে কাৰণ প্ৰথমে চূড়ামণিৰ পৰাই আৰম্ভ হৈছিল কাৰণ ইহঁতে ইয়াত চাব ताते आगम का यहाँ फिर प्रथम जग में जागू भरमावे इन्होंने प्रथमे नकली कबिर पंथ जे आसे तात पुन प्रथमे जागू য'ত হ'ব লাগিছিলে চূড়ামণি
দ্বিতীয়টো সুৰত গোপাল, তৃতীয়টো মূল নিৰঞ্জন, চতুৰ্থটো টক্সাৰ পন্থ আকৌ, আৰু পঞ্চম বীজ কালেখা জীৱা পন্থ, আৰু ষষ্ঠ সতনামী পন্থ। এনেকৈ এই পন্থবোৰ এতিয়া ইয়াৰ জীৱন চৰিত দেখুৱাওঁ 1870ত। এয়া চাব, এতিয়া এয়া তাত পদ্য ভাগত আছিলে, ইয়াত গদ্য ভাগত আছে। এয়া কবি চৰিত্ৰবোধ আৰু বোধ সাগৰ। ইয়াৰ 1870 নম্বৰ পৃষ্ঠাত কি লিখিছে যে কবি চাহেবৰ পন্থৰ বৃত্তান্ত। প্ৰথমতে নাৰায়ণ দাস বুলি লিখিলে। নাৰায়ণ দাসেতো কবিৰ চাহেবৰ পন্থ স্বীকাৰেই কৰা নাছিলে। ইয়াত হ'ব লাগিছিলে চূড়ামণি। ইয়াত ভুল কৰিছে ইহঁতে। প্ৰথমে নাৰায়ণ দাস নহয় চূড়ামণি হ'ব লাগিছিল। দ্বিতীয়তে জাগু দাস, য়াগু দাস, আৰু তৃতীয়তে সুৰত গোপাল, চতুৰ্থতে মূল নিৰঞ্জন, পঞ্চমত টক্সাৰী পন্থ, ষষ্ঠত ভগৱান দাস পন্থ, সপ্তমত সতনামী, অষ্টমত কমালী পন্থ। কমালী নহয়, কমালীয়, কামালৰ। কমল যি পুত্ৰক জীৱিত কৰিছিলে সিও নিজৰ বেলেগকৈ নকলি পন্থ চলাইছিল। আৰু নৱমত ৰাম কবিৰ পন্থ, দশম পৰম ধামৰ বাণী, আৰু একাদশত জীৱা পন্থ, আৰু দ্বাদশত এয়া গৰীব দাস পন্থ। এতিয়া 12 নম্বৰটো হ'ল গৰীব দাস পন্থ। ইয়াত স্পষ্টকৈ আছে, ইয়াত গদ্য ভাগত আছে। এতিয়া আমি আকৌ ইয়ালৈ আহোঁ কবিৰ বাণীলৈ 136 নম্বৰ পৃষ্ঠাত। এতিয়া ইয়াৰ পৰা আছে যে द्वादश पंथ काल फुरमाना जीव भूले जीव न जाव ठिकाना ताते आगम कह हम राखा वन समारा चुड़ामणि शाखा। प्रथम जग में जागो बरमावे, फिर दूसरा सूरत गोपाल, तीसरा मूल नरेंद्र, তেনেকৈ আছে। टकसारी पंथ और ये सतनामी पंथ, भगवान दास पंथ। এতিয়া ইয়াত আহিলে দশম পৰম ধাম বাণী পন্থ, যিটো একাদশ হ'ব লাগিছিল। এতিয়া ইয়াৰ পৰা দ্বাদশ আৰম্ভ হ'ল। ইয়াততো একাদশলৈকে মহিমা। এতিয়া 12 নম্বৰটো ইয়াত আছে বিক্ৰমাব্দ। 1775 हुई। এয়া 1774 হ'ব লাগিছিল। বোলতে 1 বছৰৰ পাৰ্থক্য মিছপ্ৰিণ্ট হ'ল। और ता दिन प्रेम प्रगटे जग सोई। কিয়নো বিক্ৰমাব্দ 1774ত আদৰণীয় গৰীব দাস চাহেব দেৱৰ জন্ম হৈছিল। সেয়া তেওঁৰ বিষয়ে দিয়া তথ্য। আগলৈ চাব। आज्ञा रहे जीव बोध लावे और कोली चमार सबके घर खावे। साख हमारी ले जीव समझावे असंग जन्म छोड़ नहीं पावे। মানে কৈছে যে গৰীব দাস পন্থৰ পৰা এই উচ্চ নিজ কম হ'বলৈ ধৰিব, কিন্তু এই অসংখ্য থল গৰীব দাস এই দ্বাদশ পন্থলৈকে অসংখ্য জন্মলৈকে সেই সত্যলোক প্ৰাপ্ত কৰিব নোৱাৰে। এয়া চাব। साख हमारा हमार ले जीव समझावे असंग जन्म ठोर नहीं पावे और बर में पंथ प्रगट हो बाणी। ओह 12 নম্বৰ পন্থত মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব। গৰীব দাস দেৱৰ দ্বাৰা প্ৰকট হ'ল। और शब्द हमारे का निर्णय ठानी। আমাৰ সেই মোৰ দ্বাৰা দিয়া জ্ঞান যি গৰীব দাস দেৱৰ দ্বাৰা লিখোৱা গ্ৰন্থ, তাৰ ওপৰত সেই সকলো নিষ্কৰ্ষ ডিছকাছ কৰি থাকিব গৰীব দাস পন্থলৈকে। তাৰ বিষয়ে কি কৈছে? बर में पंथ प्रगट हुआ बाणी, शब्द हमारे का निर्णय ठानी। अस्थिर घर का मर्म ना पावे, 12 पंथ हमी को दावे। কবিৰটো কৰি থাকিব, কিন্তু সঁচা জ্ঞান বুজি নাপাব, আৰু সেই বাণী সিহঁতে বুজি নাপাব। बर में पंथ प्रगट हो बाणी, शब्द हमारे का निर्णय ठानी। अस्थिर घर का मर्म न पावे, 12 पंथ हमी को दावे। আকৌ কৈছে बर में पंथ, সি 12 নম্বৰ পন্থ চলি থাকিব। তাৰ পিছত बर में पंथ में हम ही चल आवे और सब पंथ मिटा एक ही पंथ चलावे। এতিয়া চাওক পুণ্যাত্মাসকল, পৰমাত্মা নাহি এই দাসক পঠিয়াইছে সেই পন্থলৈ। এতিয়া বিশ্বাস কৰক, কল্যাণ হ'ব আপোনাৰ। এতিয়া কি কৈছে যে এতিয়া ইয়াত কি কৈছে পৰমাত্মাই যে ধৰ্ম দাস মেৰি লাখ দুহাই, এয়া মূল হয়, মূল, ভুল নহয়। मूल ज्ञान शब्द कई बार ना जाई। मूल ज्ञान बार जो पढ़ी, पवित्र ज्ञान तुम जग में बाखो और मूल ज्ञान गोई तुम राखो। मूल ज्ञान जो बाहर पढ़ी पर ही बिचली पीढ़ी वंश हंस नहीं तरही। 33 अरब ज्ञान हम बाखा और मूल ज्ञान गोई राम राख्या। গুপ্ত ৰাখিলে আৰু 33 কোটি বাণী কৈ দিলে, কিন্তু
মূল জ্ঞান এতিয়াও লুকুৱাই ৰাখিছে। और मूल ज्ञान तुम तब लग छिपाई जब लग द्वादश पंथ मिटाई। ओह, এতিয়া কি কৈছে যে धर्मदास मेरी लाख दुहाई, और इस मूल ज्ञान, ये मूल ज्ञान बाहर ना जाई, মই যি তোমাক কৈ আছো মূল মন্ত্ৰ মূল জ্ঞান ये बाहर ना जाई। मूल ज्ञान बाहर जो पढ़ी बिचली पीढ़ी हंसनी तरही। যদি এই জ্ঞান এই নকলি পন্থবোৰৰ যদি হাতত পৰে সকলো মধ্য প্ৰজন্ম পাৰ নহ'ব। গতিকে মধ্য প্ৰজন্ম কেনেকুৱা এতিয়া সেইটো প্ৰমাণ কৰিম চাব। এতিয়া আমি ইয়াত পঢ়ি আছিলো ওপৰত कि बार में पंथ प्रगट हो बाणी, शब्द हमारे का निर्णय ठानी, अस्थिर घर का मर्म न पावे। हाय हाय। অস্থিৰ স্থিৰ মানে অবিনাশী। परमात्मा उस सतलोक का मर्म नहीं पावे, ये 12 पंथ हम ही को ध्यावे। बार में पंथ हम ही चल कर आवे, और सब पंथों को मिटा के एक पंथ चलाओ। আকৌ কৈছে प्रथम चरण कलयुग निर्याना, কলিযুগৰ প্ৰথম চৰণ কোনটো হ'ব। तब मगर मांडो मैदाना। এতিয়া পৰমাত্মাই কৈছিলে যে কলিযুগৰ প্ৰথম চৰণ সেইটো হ'ব যেতিয়া মই মঘৰৰ পৰা সশৰীৰ যাম এটা লীলা কৰিম। গতিকে পৰমাত্মাই চন 1518 তেওঁ মগলৰ পৰা সশৰীৰে গৈছিলে। সেইটো প্ৰথম চৰণ আছিলে যেতিয়া পৰমাত্মা আহিছিলে সকলো জ্ঞান দি গৈছিল। ভগৱানে যি লীলা কৰি গুচি গ'ল। আৰু এয়াই হ'ল মধ্য প্ৰজন্ম। এতিয়া 5500 বছৰ অতিক্ৰম হ'ল, এইটো মধ্য প্ৰজন্ম। সেইবাবেই জ্ঞান লুকুৱাই থৈছিল আৰু এই মূল মন্ত্ৰও লুকুৱাই থৈছিল। যি মহাপুৰুষকে পৰমাত্মাই জ্ঞান আৰু এই মন্ত্ৰ দিছে তেওঁক প্ৰতিজ্ঞা কৰাইছিলে যে আগলৈ এতিয়া নকবা, নহ'লে কালৰ নকলি পন্থবোৰৰো এই জ্ঞানেই হ'ল হয় আৰু সিহঁতেও মন্ত্ৰ দিলে হয়। ইহঁত অধিকাৰী নহয়, যি কাৰণে ইহঁতৰ তাত মন্ত্ৰ থাকিলে কালৰ জালত বন্দী হৈ থাকিলো হয়। অধিকাৰী অবিহনে কোনো মন্ত্ৰই কাম নকৰে। গতিকে এই বিশ্বত এই দাসেই সেই অধিকাৰী আৰু মোকেই সকলো প্ৰাণীকে মুক্তি কৰাবলৈ পৰমাত্মাই পঠিয়াইছে। এতিয়া আৰু এটা প্ৰমাণ দেখুৱাম। এয়া চাব, এইটো কবিৰ বাণী চলি আছে বোধসাগৰ। ইয়াৰ 134 নম্বৰ পৃষ্ঠাত কি কৈছে, বংশ প্ৰকাৰ এইটো প্ৰথম বংশ উত্তম, এয়া চূড়ামণি দেৱ। दूसरा पंथकारी, तीसरा प्रचंड, चौथा वंश बिरहे, 5 विरोध बिरहे, और 5वां निंद्रा, 6ठे वंश उदास, 7वां वंश ज्ञान चतुराई, 6वां 8वें द्वादश पंथ विरोध, 9वां वंश पंथ पूजा, और 10वां वंश प्रकाश, 11वें वंश प्रगट पसारा, और 12वें वंश प्रगट हो जियारा। 12 নম্বৰত গৰীবদাস দেৱ আহিছিলে আৰু গৰীবদাস দেৱৰ দ্বাৰা কৈছে प्रगट हो जियारा। মানে গৰীবদাস দেৱৰ বাণীত কবি চাহেবৰ মহিমা ভালদৰে আছে। কবি চাহেবৰ বিষয়ে বিশেষ তথ্য আছে, কিন্তু গৰীবদাস দেৱৰ পন্থীসকলে সেই মহত্ব বুজি নাপালে গুৰুৰ ৰহস্যবোৰ। গতিকে সিহঁতে গৰীবদাস দেৱক আৰু কবি চাহেবক বিষ্ণুৰ অৱতাৰ বুলি মানে। জ্ঞানটো বহুত কিবা কিবি আছে সদগ্ৰন্থত, কিন্তু সিহঁতে বুজি নাপালে। যেনে বেদত সকলোবোৰ জ্ঞান আছে, গীতাত সকলোবোৰ জ্ঞান আছে, কিন্তু পঢ়াসকলে আজিলৈকে বুজি পোৱা নাই যে গীতাই ক'ব কি বিচাৰিছে। এই দশাই গৰীবদাস দেৱৰ গ্ৰন্থ পঢ়া গৰীবদাসীসকলৰ হৈছে। এতিয়া ইয়াত কি কৈ আছে যে 12वें वंश प्रगट हो जियारा, মানে মোৰ মহিমাৰ কিছু আভাসহে পাবা, ক্লিয়াৰ নহ'ব। और 13वें वंश मिटे सकल अंधियारा। এই 13 নম্বৰ বংশই দাস হৈ পুণ্যাত্মাসকল এতিয়া সকলো অন্ধকাৰ আঁতৰালে অজ্ঞানতাৰ। नौ मन सूत उर्जिया, ऋषि रहे झक मारे, सतगुरु ऐसा सुलझा दे ये उलझन दूजी बारे। 9 मन सूत उलझिया, এই কালে নমন সূতা খেলি মেলি কৰি থৈছিলে, কিয়নো পৰমাত্মাই শিপিনী লীলা কৰিছিলে আৰু 1 চেৰ চুত 1 কিলোগ্ৰাম সূতা কেঁচা সূতা জোঁট লগা। তেতিয়া শিপিনীৰ অৱস্থা বেয়া হৈ যায়। যেতিয়া তেওঁ ঠিক কৰিবলগীয়া হয় এডাল এডালকৈ, যদি ছিঙি যায় তাত গাঁঠি লগাব লাগে, আৰু যদি গাঁঠি লাগে তেতিয়া সঠিক দাম নিদিয়ে। গতিকে কষ্টৰে সেই জোঁট ভাঙিছিলে কেঁচা সূতাবোৰ। 1 কিলোগ্ৰাম সূতা ঠিক কৰিবলৈ গোটেই দিনটো লাগি যায় জোঁট লগা সূতা। আৰু ইহঁতেতো নমন সূতা জোঁট লগাই থৈছিলে অজ্ঞানতাৰ।
আৰু এই দাসক পঠিয়াই দিলে সেই পৰম পিতাই এই তত্ত্বদৰ্শী সন্ত বনাই। कहते हैं 9 मन सूत उड़ जिया ऋषि रहे जखमार और सतगुरु ऐसा सुलगा दे उड़ जंदू जीवार। এই কলিযুগত আৰু এই জ্ঞানৰ খেলি মেলি নহয়, ভক্তি কৰা বা নকৰা। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত लखबर सूरा जूझही लखबर सावत दे लखबर यति जहान में तब सतगुरु शरणा दे। আপোনালোক সেই পুণ্যাত্মাসকলৰ মাজৰ যিয়ে যুগ যুগ ধৰি সংঘৰ্ষ কৰি আহিছে। পৰমাত্মাই কয়, साधों से ती मस्करी और चोरा नाल खुशहाल मल अखाड़ा जीतेंगे ये युगन युगन के माल। যেনেকৈ পৰমাত্মাই এইটো কৈছিলে যে মইতো সকলো জ্ঞান সঠিককৈ কওঁ, কিন্তু ইহঁতে ধেমালি কৰে। और इन चोरा नाल खुशहाल এই মিছা কপটীসকলে মিছা কয় সন্তৰীষী মহৰ্ষিয়ে ইহঁতৰ লগতে আকৌ প্ৰসন্ন। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, বছৰ বছৰ ধৰি ভক্তি কৰাৰ পিছতো জীৱনত সুখ শান্তি নাহে আৰু 7 বছৰ ধৰি সন্তান সুখৰ পৰাও বঞ্চিত হৈ থাকিব লাগে, তেন্তে সঁচাকৈয়ে সত্য ভক্তিয়ে মানুহৰ ভাগ্য সলনি কৰিব পাৰে নেকি? দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম বিহাৰ ৰাজ্যৰ গয়া জিলাৰ নিবাসী ৰজনী দাসীৰ সৈতে, যাৰ জীৱনত ভক্তিৰ পথত আহিল এনে এক অলৌকিক পৰিৱৰ্তন যিয়ে তেওঁৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিলে। ৰজনী দাসীয়ে আগতে ৰাধাস্বামী পন্থাৰ সৈতে জড়িত আছিল আৰু দেৱ দেৱীৰ পূজা পাঠো কৰিছিল, কিন্তু বছৰ বছৰ ধৰি ভক্তি কৰাৰ পিছতো তেওঁ জীৱনত বিচৰা সুখ শান্তি লাভ কৰিব নোৱাৰিলে। তাৰ পিছত তেওঁৰ জীৱনত আহিল এক ডাঙৰ পৰিৱৰ্তন যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সত্য জ্ঞানৰ বিষয়ে জানিবলৈ পালে। সত্যক চিনাক্ত কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত সুখ শান্তি আৰু বহুতো লাভ আহিবলৈ ধৰিলে। কিন্তু আটাইতকৈ ডাঙৰ লাভ তেতিয়া হ'ল যেতিয়া দুগৰাকী কন্যা সন্তানৰ পিছত 7 বছৰ ধৰি সন্তান নোহোৱাৰ পিছতো সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁ পুত্ৰৰত্ন লাভ কৰিলে। আহক জানো ৰজনী দাসীৰ সেই বাস্তৱিক কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। সৎ চাহেব ছাৰ। কি নাম আপোনাৰ? ৰজনী দাসী। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিহাৰৰ গয়া জিলাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 10 জুন 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী, এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে, কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়, যিয়ে মানে এই সৎভক্তি কৰে। আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল, সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে, কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে। 7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে
যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে। কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল তেতিয়া মই অনুভৱ কৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে। তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে, যি নেকি মই আগতে দুবাৰকৈ মা হৈছোঁৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত 2 দিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে, সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন, মোৰ এনেদৰে মূৰ ঘূৰাই, এনেকুৱা যিয়ে প্ৰব্লেম আছিলে মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম, মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে। তেতিয়া ক'লে যে আপোনাৰ আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে, আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয়, প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে, মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়। কিন্তু এতিয়া নহ'ব, আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল, আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়। কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে, শ্ৰদ্ধাৰে কৰে, আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে, পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে, পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই। কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক, আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয়, সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528